আজিৰ ভিডিঅ'ৰ প্ৰশ্নকেইটা আগন্তুক এডিআৰই এক্সামৰ কাৰণে অতি দৰকাৰী হয়। আপোনালোকে ভিডিঅ'টো চাই যদি ভাল পায় তেন্তে ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। প্ৰথম প্ৰশ্নটো কি দিয়া আছে? ইয়াতে দিয়া আছে √7 + √5 ডিভাইডেড বাই √7 - √5 মাজত প্লাছ আছে ইয়াতে আৰু √7 - √5 ডিভাইডেড বাই √7 + √5। ইয়াতে এই কুৱেশ্যনটো সলভ কৰাৰ কাৰণে আমি কি কৰিব লাগিব? ইয়াতে তলত যে আছে √7 - √5 আৰু √7 + √5 ইয়াৰে লসাগু ল'ব লাগিব। কিন্তু আমি ইয়াতে এটা সহজ উপায়েৰে আমি কুৱেশ্যনটো সলভ কৰিম। আপোনালোকে 2 সেকেন্ডত ইয়াৰে আনসাৰ দিব পাৰিব। শৰ্তটো হ'ল √7 + √5 ইয়াতে সেম নাম্বাৰ থাকিব লাগিব আৰু মাজত প্লাছ থাকিব লাগিব। তেন্তে এই কুৱেশ্যনটো কেনেকৈ সলভ কৰিব পাৰে? ওপৰত যি দুটা নাম্বাৰ আছে এই দুটা প্লাছ কৰিব। ওপৰত কি আছে 7 আৰু 5। 7 + 5 কিমান হয়? 12 হয়। 12ক 2 গুণ কৰিলে কিমান হ'ব? 24 আৰু ডিভাইডেড বাই তলত মাইনাস কৰি দিব। সংখ্যা দুটা মাইনাস কৰিলে কিমান পাম আমি? 2 পাম। 7ৰ পৰা 5 গ'লে 2। ইয়াতে কটাকটি কৰিলে কি হ'ব? আনসাৰ 12। এইটোৱে হ'ব ইয়াৰে আনসাৰ। আমি কেনেকৈ সলভ কৰিবলৈ এইটো? ওপৰত সংখ্যা দুটা যোগ কৰি 2 ৰে পূৰণ কৰিব। যিটো পাম তলত সংখ্যা দুটা বিয়োগ কৰি যিটো পাম এইটো হৰণ কৰি দিলে হৈ যায়। ওপৰত 7 আছে 12, 12 দুগুণ 24 আৰু তলত 7ৰ পৰা 5 গ'লে 2। কটাকটি কৰিলে কি হ'ব? 12 হ'ব। ইয়াতে আনসাৰ হ'ব 12। পিছৰ প্ৰশ্নটো কি দিয়া আছে ইয়াতে? ইফ টু নাম্বাৰছ আৰ ৰেসপেক্টিভলি 20% and 50% of a third number। অৰ্থাৎ ইয়াতে দিয়া আছে দুটা সংখ্যা আছে, দুটা সংখ্যাত এটা তৃতীয় সংখ্যাৰ 20% আৰু 50% হয়। তৃতীয় সংখ্যাটো আমি ধৰি লৈছো 100। 100ৰ 20% 20, 100ৰ 50% 50। এতিয়া ওলাব লাগে প্ৰথম সংখ্যাটো কিমান শতাংশ দ্বিতীয় সংখ্যাটোৰ। গতিকে প্ৰথম সংখ্যাটো আমি লিখিলো, দ্বিতীয় সংখ্যাটো লিখিলো। কিমান শতাংশ ওলাব লাগিলে কি 100ৰে পূৰণ কৰিব লাগিব। এনেকৈ 100ৰে পূৰণ কৰিব লাগিব। গতিকে কটাকটি গ'লে কিমান হ'ব? দুবাৰ যাব। 20 আৰু 2 পূৰণ কৰিলে কিমান পাম আমি? 40 পাম। গতিকে 40%। ইয়াতে হ'ব 40%। কুৱেশ্যনটোত কি দিয়া আছে? এটা তৃতীয় সংখ্যা দিয়া আছে আৰু সেই তৃতীয় সংখ্যাটোৰ কি দুটা সংখ্যা আৰু দুটা সংখ্যা দিয়া আছে। এই দুটা সংখ্যা তৃতীয় সংখ্যাৰ 20% আৰু 50%। গতিকে আমি তৃতীয় সংখ্যাটো 100 ধৰিলে বাকি দুটা সংখ্যা কি হ'ব? 20 আৰু 50, কাৰণ 100ৰ 20% 20, 100ৰ 50% 50। এতিয়া ওলাব লাগে প্ৰথম সংখ্যাটো দ্বিতীয় সংখ্যাটোৰ কিমান পাৰ্চেণ্ট। গতিকে প্ৰথম সংখ্যাটো লিখিছো ওপৰত, দ্বিতীয় সংখ্যাটো তলত লিখি ইনটু 100 কৰি দিছো। পাৰ্চেন্টেজ ওলাব লাগিলে কি কৰিব লাগে? 100ৰে পূৰণ কৰিব লাগে। গতিকে 50ৰে ইয়াতে কটাকটি যাব 2, 2 আৰু 20 পূৰণ দিলে কি হ'ব? 40%। নেক্সট কুৱেশ্যনটো হৈছে কোনো এক সংখ্যাৰ 45%ৰ মান আন এটা সংখ্যাৰ 30%ৰ সমান। প্ৰথম আৰু দ্বিতীয় সংখ্যাৰ অনুপাত হৈছে। ইয়াতে দিয়া আছে কোনো এক সংখ্যাৰ 45%ৰ মান। আমি ধৰি লৈছো সংখ্যাটো x। গতিকে xৰ 45% 45% of x ইকুৱেল টু কিমান হয়? আন এটা সংখ্যাৰ 30%ৰ সমান 30% of y। এইটো কুৱেশ্যনত দিয়া আছে। তেন্তে প্ৰথম আৰু দ্বিতীয় সংখ্যাটোৰ অনুপাত ওলাব লাগে। অৰ্থাৎ x অনুপাত y ওলাব লাগে। ইয়াতে দিয়া আছে 45% of xৰ মান সমান 30% of y। গতিকে 45% মানে আমি কি লিখিব পাৰো? 45x/100। তলত 100 আহি যাব আৰু ইয়াতে কি হ'ব? 30% মানে কি? 30/100 আৰু y। গতিকে ইয়াতে 100 কাটি যাব, কটাকটি যাব। x/y ওলাব লাগে। গতিকে x টো আমি ইফালে ৰাখিম, y ইফালে লৈ আহিম। কি হ'ব? তলত আহি যাব y আৰু 45 টো ইফালে ওপৰত আছে, ইয়াতে কট আহি যাব। ইফালে আনিলে সমান চিহ্নৰ তলত আহি যাব। কটাকটি কৰিলে কি হ'ব? 15 দুগুণ 30, 15 3 গুণ 45। গতিকে x/y কিমান পালো আমি? 2/3। আৰু 2/3 মানে কি হৈছে? 2:3। এইটো কেনেকৈ কৰিলে আমি? ইয়াতে দিয়া আছে কোনো এটা সংখ্যাৰ 45%। 45% of x বুলি ধৰি লৈছো আমি আৰু আন এটা সংখ্যাৰ 30%ৰ সমান 30% of y। গতিকে x/y ওলাব লাগে। গতিকে আমি কি কৰিছো? 45% অফ মানে পূৰণ। গতিকে আমি 45% মানে কি 100। আমি পাৰ্চেন্ট ইয়াতে কটাকটি কৰি দিব পাৰো ডাইৰেক্ট। 45/100 হ'ল। ইয়াতে x টো লিখিলো আৰু ইয়াতে 30/100 y লিখিলো। x ইফালে ৰাখিলো, আমি y টো ইফালে লৈ আহিছো। কত আহিব? তলত আহিব আৰু 45 ইয়াতে সমান চিহ্নৰ ওফালে আহিলে তলত গুচি যাব। গতিকে x/y মানে হৈছে x/y বা প্ৰথম সংখ্যা অনুপাত দ্বিতীয় সংখ্যা। গতিকে কিমান পালো আমি আনসাৰ? 2:3 অপচনে ইয়াৰ আনসাৰ। পিছৰ প্ৰশ্নটো কি দিয়া আছে? ইয়াতে √3 to the power n equal to 81 then n equal to n ৰ মান ওলাব লাগে। ইয়াতে দিয়া আছে √3 to the power n equal to 81। আমি ইয়াতে n ৰ মান ওলাব লাগে। n ৰ মান কেনেকৈ ওলাম? আমি প্ৰথমতে ৰুটটো যদি গুচাই দিও কি কৰিব লাগিব? ইয়াক স্কয়াৰ কৰিব লাগিব, বৰ্গ কৰিব লাগিব। বৰ্গ কৰিলে কি হ'ব? √3 আৰু স্কয়াৰ কটাকটি যাব। ইয়াক যদি আমি এনেকৈ √3 ইয়াক যদি আমি বৰ্গ কৰি দিও আৰু ইয়াতেও কি কৰিব লাগিব? 81ক আমি কি কৰিব লাগিব? বৰ্গ কৰিব লাগিব। বৰ্গ আৰু বৰ্গমূল কি হয়? কটাকটি যায়। গতিকে কি থাকিব? ইয়াতে 3 to the power n থাকিব আৰু ইয়াতে থাকিব 81 to the power 81 স্কয়াৰ। এতিয়া n ৰ মান ওলাব লাগে 3 to the power n। আমি 81 ইকুৱেল টু কি লিখিব পাৰো? 81 ইকুৱেল টু 4টা 3 যদি আমি পূৰণ কৰো তেনেহলে 81। 3 3 গুণ 9, 9 3 27, 27 3 গুণ 81। অৰ্থাৎ 3 to the power 4 লিখিব পাৰো। ইয়াতে 81ক আমি কি লিখিব পাৰো? 3 to the power 4 স্কয়াৰ। ইয়াতে 3 ৰ পাৱাৰত আমি কিয় লৈ গৈছো? কাৰণ ইয়াতে 3 আছে,
3 3 কটাকটি কৰিম এই কাৰণে আমি ইয়াক 3 বনাইছো 3 টু দি পাৱাৰ 4 আৰু ইয়াতে ওপৰত স্কয়াৰ আছিল স্কয়াৰ লিখিলো গতিকে কি হ'ব 3 টু দি পাৱাৰ n ইকুৱেল টু 3 টু দি পাৱাৰ 8 হ'ব 4 আৰু 2 পূৰণ হৈ যাব 3 3 কাটিলে কিমান হ'ব n ইকুৱেল টু কিমান পাম আমি 8 ইয়াতে অপচন ডি হৈছে ইয়াৰ আনসাৰ ইয়াতে 3 টু দি পাৱাৰ n ৰুট ওভাৰ আছে আমি প্ৰথমতে বৰ্গ কৰি দিছো বৰ্গ কৰিলে ৰুট ওভাৰ আৰু বৰ্গ কটাকটি যায় 3 টু দি পাৱাৰ n থাকিব আৰু 81 যেটো ইফালে বৰ্গ কৰিছো সমান চিহ্নৰ ইফালেও বৰ্গ কৰিব লাগিব গতিকে 81 ত কি আহিব স্কয়াৰ 81 মানে হৈছে 3 টু দি পাৱাৰ 4 স্কয়াৰ দিছো 3 টু দি পাৱাৰ 8 হল ইয়াতে 3 টু দি পাৱাৰ n ইকুৱেল টু 3 টু দি পাৱাৰ 8 গতিকে 3 আৰু 3 কটাকটি গলে n কিমান হ'ব 8 হ'ব অপচন ডি হৈছে ইয়াৰ আনসাৰ পিছৰ প্ৰশ্নটো কি দিয়া আছে পিছৰ প্ৰশ্নটো দিয়া আছে এটা সমবাহু ত্ৰিভুজৰ পৰিসীমা হৈছে 6 সেমি ত্ৰিভুজৰ কালি হ'ব সমবাহু ত্ৰিভুজৰ পৰিসীমা দিয়া আছে সমবাহু ত্ৰিভুজ মানে কি তিনিটা বাহু সমান হয় সমবাহু ত্ৰিভুজৰ পৰিসীমা মানে হৈছে গতিকেটা বাহুৰ যোগফল যেহেতু প্ৰতিটো বাহু সমান আৰু দিয়া আছে 6 সেমি গতিকে প্ৰতিটো বাহু কিমান হ'ব 2 2 হ'ব 2 + 2 + 2 সমান 6 গতিকে বাহুৰ মাপ কিমান হ'ব 2 সেমি ত্ৰিভুজৰ কালি সমবাহু ত্ৰিভুজৰ কালিৰ সূত্ৰ কি আপোনালোকে মনত ৰাখিব √3/4 বাহুৰ বৰ্গ টু বাহু স্কয়াৰ এটো হৈছে সমবাহু ত্ৰিভুজৰ কালিৰ সূত্ৰ √3/4 * বাহু স্কয়াৰ ইয়াতে √3/4 থাকিলে বাহু কিমান পাইছো আমি 2 কাৰণ পৰিসীমা 6 দিয়া আছে যেহেতু তিনিটা বাহু সমান থাকে সমবাহু ত্ৰিভুজৰ গতিকে প্ৰতিটো বাহুৰ মান হ'ব 2 গতিকে ইয়াতে কি হ'ব 2 স্কয়াৰ বাহু স্কয়াৰ মানে 2 স্কয়াৰ মানে কি 4 আৰু ইয়াতে আছে 4 আৰু 2 স্কয়াৰ কটাকটি যাব কিমান থাকিব আনসাৰ √3 গতিকে ইয়াতে অপচন বি হৈছে ইয়াৰে উত্তৰ পিছৰ প্ৰশ্নটো কি আছে ইয়াতে 32% of 500 plus 162% of 50 equal to এই দুটা প্লাস কৰিলে কিমান হ'ব ইয়াতে দিয়া আছে 32% of 500 এটা কথা আপোনালোকে মনত ৰাখিব a percent of b is equal to কি হয় b percent of a হয় ইয়াতে দিয়া আছে 32% of 500 এটো ক্যালকুলেট কৰিলে আমাৰ অলপ টান হ'ব আমি কি কৰিম 500% of 32 উলিয়াম এটো সেম হয় যিকোনো এটা সংখ্যাৰ যদি 100% উলাব লাগে তেতিয়া কি হয় 100% মানে সংখ্যাটো নিজে হৈ যায় 200% মানে 2 গুণ হৈ যায় 300% মানে কি হৈ যায় 3 গুণ হৈ যায় 400% মানে 4 গুণ তেনেকৈ 500% of 32 কিমান হ'ব ইয়াৰে 5 গুণ হৈ যাব 32 * 5 32 * 5 কিমান হৈ যাব 5 2 * 10 5 3 * 15 আৰু 1 16 160 ঠিক এইদৰে ইয়াতে প্লাস আছে আৰু ইয়াতে কি উলাব দিছে 162% of 50 162% of 50 কাৰ সমান হ'ব 50% of 162 ৰ সমান হ'ব 50% of 162 ৰ সমান হ'ব গতিকে 50% মানে কি আধা 100% মানে সম্পূৰ্ণ হয় গতিকে 50% মানে কি হ'ব আধা হ'ব গতিকে 162 ৰ হাফ কিমান হ'ব আধা কিমান হ'ব 162 দিয়া আছে ইয়াক যদি আমি 2 ৰে হৰণ কৰো কিমান পাম 81 2 ৰে ইয়াক কটাকটি কৰিলে 81 পাম গতিকে 81 ঠিক এইখিনি প্লাস কৰি দিলে কি হ'ব 241 ইয়াতে অপচন নাই ইয়াতে आंसर হ'ব ই none of these গতিকে ইয়াৰে आंसर হ'ব none of these কিন্তু আমি কেনেকৈ কৰিলে কোৱেশ্চনটো 32% of 500 মানে হৈছে 500% of 32 আমি এটো লিখিব পাৰো আৰু 162% of 50 মানে হৈছে 50% of 162 এটো সমান হয় কিমান সংখ্যাটোৰ 5 গুণ 500% of 32 মানে হৈছে 32 ৰ 5 গুণ 200% মানে 2 গুণ ঠিক 500% মানে কি হ'ব 5 গুণ হ'ব 5 গুণ কৰিলে আমি কিমান পাও 160 আৰু ইয়াতে 162% of 50 আছে গতিকে 50% of 160 ইয়াক লিখিব পাৰো 50% মানে কি যিকোনো সংখ্যাৰ 50% মানে হৈছে তাৰ আধা গতিকে 162 ৰ আধা কিমান 81 আৰু এই দুটা মাজত প্লাস আছে প্লাস কৰিলে আমি কিমান পাও 241 ইয়াতে অপচনত নাই গতিকে आंसर হ'ব অপচন ই পিছৰ প্ৰশ্নটো আমাৰ সেম কোৱেশ্চন ইয়াতে ওপৰত দিয়া আছে 184 * 4 ওপৰত দিয়া আছে 184 * 4 আৰু তলত কি দিয়া আছে 23% of 400 23% of 400 ক আমি কি লিখিব পাৰো 400% of 23 আমি ইয়াক কি লিখিব পাৰো 400% of 23 গতিকে 400% মানে কি গুণ হ'ব 200% মানে 2 গুণ 300% মানে 3 গুণ গতিকে 400% মানে হ'ব 23 ৰ 4 গুণ 23 ক 4 দি পূৰণ কৰিব লাগিব 4 গুণ মানে 4 দি পূৰণ গতিকে কিমান হ'ব তলত 3 গুণ 12 আৰু 4 গুণ 8 কেন এই 4 আৰু 23 পূৰণ কৰিলে আমি 92 পাও গতিকে তলত হ'ব 92 ওপৰত হ'ব সেম ইয়াত যদি কটাকটি কৰো এক ডাইৰেক্ট 9 2 গুণে 18 আৰু 2 গুণ 4 গতিকে কিমান বাৰ যাব দুবাৰ যাব 92 * 2 184 2 আৰু 4 যদি আমি পূৰণ কৰি দিও কিমান পাম 2 4 গুণ 8 একেবাৰে সহজ উপায়েৰে এনেকৈ কৰিব পাৰো এটা কথাই মন ৰাখিব 23% of 400 আমি 400% of 23 কৰিব পাৰো আৰু এনেকৈ কৰিলে এবিলাক সহজতে आंसर ওলায় পিছৰ প্ৰশ্নটো কি দিয়া আছে if plus means divide into means minus divide means into and minus means plus what will be the value of the following ইয়াৰে মান ওলাব লাগে ইয়াতে কিন্তু চিন বিলাক চেঞ্জ হৈ যাব ইয়াতে কি দিয়া আছে plus means divide ইয়াতে 9 plus আছে গতিকে আমি কি লিখিম 9 divided by 3 কাৰণ plus means divide দিয়া আছে তাৰপিছত ইয়াতে divide আছে divide মানে কি ইয়াতে আমি উলাই লম divide means into গতিকে আমি ইয়াতে কি দিম into 4 আছে 4 লিখিলো
তাৰপিছত 4 ৰ পিছত কি আছে ইয়াতে মাইনাস মাইনাসৰ অৰ্থ কি ইয়াতে দিয়া আছে আমাৰ মাইনাস মিন্স প্লাস গতিকে আমি কি লিখিব লাগিব চিনটো বদলাই প্লাস লিখিব লাগিব তাৰপিছত 8 আছে 8 লিখি ললো তাৰপিছত ইয়াতে ইনটু আছে ইনটু মিন্স কি আমি ওলাব লাগিব ইয়াতে ইনটু মিন্স কি মাইনাস গতিকে ইয়াতে আমি কি লিখিম মাইনাস আমি গতিকেটা ইয়াতে যি চিন আছে চিন কেটা বদলাই দিছো ইয়াতে প্লাস আছে কিন্তু প্লাসৰ অৰ্থ ইয়াতে কোৱেশ্চনত দিয়া আছে ডিভাইড আৰু ডিভাইডৰ অৰ্থ কি দিয়া আছে ডিভাইডৰ অৰ্থ দিয়া আছে ইনটু আমি একাৰণে ইয়াতে ইনটু দিছো মাইনাস আছে মাইনাসৰ অৰ্থ ইয়াতে কি দিয়া আছে মাইনাস মিন্স প্লাস গতিকে ইয়াতে মাইনাসৰ ঠাইত আমি প্লাস বহাই দিছো আৰু শেষত ইনটু দিয়া আছে ইনটু মিন্স মাইনাস গতিকে ইনটুৰ ঠাইত আমি কি বহাই দিছো মাইনাস বহাই দিছো এখানে এতিয়া সমাধান কৰিম আমি প্ৰথমতে কাৰ কাম কৰিব লাগে BOD MAS ৰুল আছে ৰুলৰ সেই ৰুল মতে আমি প্ৰথমতে হৰণৰ কাম কৰিব লাগিব 3 9 আছে 9 ডিভাইডেড বাই 3 9 ডিভাইডেড বাই 3 মানে আমি কেনেকৈ লিখিব পাৰো এনেকৈ লিখিব পাৰো গতিকে কটাকটি কৰিলে কি হ'ব 3 3 পূৰণ 4 যোগ 8 বিয়োগ 2 এতিয়া পূৰণৰ কাম হ'ব পূৰণৰ কাম কিমান হ'ব 12 12 যোগ 8 মাইনাস গতিকে 12 ইয়াতে 20 ৰ 2 গলে কিমান হ'ব 18 ইয়াৰ आंसर হ'ব অপচন ডি 18 ইয়াতে চিন কেইটা বদলাই আমি সমাধান কৰিছো বন্ধুসকল ভিডিওটো চাই কেনেকুৱা পালে কমেন্ট কৰি জনাব আৰু এনে ধৰণৰ ভিডিওৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি থব যাতে নতুন নতুন ভিডিওৰ নটিফিকেশন আপোনালোকে পাই থাকে ধন্যবাদ